Hello students, মই তোমালোকক ক্লাস 10 ৰ ম্যাথছ আৰু ইংলিশ গ্ৰামাৰ দি আছিলো। আজি ক্লাস 6 ৰ ইংলিশ টেক্সট বুকৰ লেসন তোমালোকক মই বুজাম আৰু ক্লাস 6 ৰ প্ৰতিটো বিষয় মই দি যাম, ম্যাথছ দি যাম। তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা, কিয়নো ক্লাস 6 ত ইমানে টান হৈছে তোমালোকে নিশ্চয় জানা। সায়েন্স ম্যাথছ এখিনি ইংলিশো আৰু আসামিসো দুটা আছে। যি আসামিসত পাৰে আসামিসত কৰিবলৈ কৈছে বা যি ইংলিশত পাৰে ইংলিশত। কিন্তু কথা হল কি, আমাৰ যিখিনি ষ্টুডেন্টস সৰকাৰি স্কুলৰ তেওঁলোকে এলপি স্কুলত যিখিনি ইংলিশ শিকিলে কম পৰিমাণে শিকিছে বুলি ভাবিছো, কিয়নো আমাৰ ইমান টিচাৰসকলে ইংলিশ শিকাবলৈ টাইম নাপায়, যেহেতু এটা সাবজেক্টত এজন শিক্ষক নাথাকে। 6টা শ্ৰেণীত 6জন শিক্ষক নাথাকে। 6ৰ পৰা 5টা শ্ৰেণী 5টা ক্লাছত 5জন শিক্ষক যেনেকৈ সাবজেক্ট ওয়াইজ টিচাৰ থাকে, এলপিত তেনেকৈ নাথাকে। বহুত অসুবিধা হয় আৰু সেইকাৰণে ইংলিশটো তেওঁলোকক সম্পূৰ্ণকৈ শিকোৱাত অলপমান অসুবিধা হয়। সো তেওঁলোকে অলপমান টান পাব পাৰে আৰম্ভণিতে। এইবাৰ সেইকাৰণে দুইটা দিছে, বেক পেজত ইংলিশ আৰু ফ্ৰন্ট পেজত আসামিস। কিন্তু এটা কথা, তোমালোকে সেই বুলি অসমীয়াত কৰিম বুলি অকল অসমীয়াটো পঢ়িলে নহব, অসমীয়াটোৱে পঢ়িব। বেক পেজত যে আমাক ইংলিশত দিছে সায়েন্সখন বা ম্যাথছ, সেই ইংলিশটো অকণমান হলেও টিচাৰসকলে তোমালোকক পঢ়াই দিব আৰু তোমালোকেও অকণমান হলেও চকু ফুৰাই যাবা। এনেকৈ যাওঁতে যাওঁতে তোমালোকে ইংলিশতে পঢ়িব পৰা হ'বা আৰু বহুখিনি বুজি পাবা। তেতিয়া আমাৰ কি হয়, পিছৰ ক্লাছলৈ গৈ গৈ আমি ইংলিশটো অকণমান আমাৰ ইজি হ'ব আৰু পিছত তোমালোকে বহুত ইজি হ'ব। সো সেইকাৰণে এইটো সিস্টেম কৰিছে আচলতে। ঠিক আছে, মই এতিয়া প্ৰথম আজি তোমালোকক ইংলিছৰ এটা পয়েম পঢ়ো। আৰু এই পয়েমটোৰ কথা হ'ল কি, আমাক প্ৰথম ক্লাছ 6ৰ চোৱা যিটো দি ৰেইনবো পয়েমটো হৈছে এনেধৰণে দিছে লেসনবিলাক, প্ৰতিটো লেসনত আমি গ্ৰামাৰ শিকি যাব পাৰিম। মই তোমালোকক সকলো কৈ যাম, প্ৰতিটো লেসনত গ্ৰামাৰ শিকি যাব পাৰিম আৰু সেই ধৰণে আমি গ্ৰামাৰ নহলেতো আমি কেতিয়াও আগবাঢ়িব নোৱাৰো। সো ইয়াত এটা কথা হৈছে কি, এই যিটো কবিতা, এই কবিতাটো আমি প্ৰথম যেতিয়া চাম আমি অলপ টান, তোমালোকক কৈছো, তোমালোক যেহেতু ষ্টুডেন্টস তোমালোকে প্ৰথম কবিতাটো হয়তো টান পাব পাৰা, কিন্তু টান নাপাবৰ কাৰণে আমি কি কৰিব লাগিব, আমি যিহেতু ABCD শিকাৰ পিছত কিছুমান ৱৰ্ডছ শিকিছো, জানিছো, একেবাৰে সৰু অৱস্থাৰ পৰা আমি ডগ কেট এইবিলাক জানো, ঠিক তেনেকৈ পৰ্যায়ক্ৰমে আমি কিছুমান জানো ৱৰ্ডছ। সো সেইবিলাকৰ ভিতৰত আমি কিবা জনা ৱৰ্ড আছে নেকি ইয়াত চাবা দেই। প্ৰথমতে আছে ৰেইনবো, নিশ্চয় ৰেইনবো মানে আমি জানো ৰামধেনু। ইয়াৰ পিছত চোৱা BOAT, টো মই এতিয়া নকওঁ, BOAT বোট, বোট মিন্স আমি জানো বোট মানে নাও। ৰিভাৰ RIVER, টো মই নাই কোৱা, ৰিভাৰ কৈছো, নদী। ৰিভাৰ মানে নদী আমি জানো, তোমালোকেও জানা, কাৰণ সৰু সৰু ষ্টুডেন্টছখিনিয়ে সাধাৰণ সেই শব্দকেইটা নিশ্চয় শুনিছে। সো এই কবিতাটোত সেই ধৰণৰ শব্দ দিয়ে লিখিছে। আৰু কেইটামান মই কৈ দিওঁ। শিপ, SHIP, শিপ মানে আমি জানো জাহাজ। তোমালোকে জনা শব্দবিলাক ইউজ কৰি এই কবিতাটো লিখা হৈছে। টো দিছে যিহেতু, টো BOAT বোট, বোট মানে নাও, বোট দিছে বোট। ৰিভাৰ, দিছে ৰিভাৰ, অকল এখন নদীত এখন নাও চলাৰ কথা আমাক কোৱা নাই, নদীবিলাকত নাওবোৰ কেনেকৈ চলে। সো টো সেইকাৰণে লাগিছে, বহু বচন। আৰু মই গ্ৰামাৰ তোমালোকক দিছো আগতেও ভিডিঅ', তথাপি মই তোমালোকৰ কাৰণে, সৰু ষ্টুডেন্টছখিনিৰ কাৰণে আকৌ মই গ্ৰামাৰ দিম, তোমালোকে কমেণ্ট ছেকশ্যনত জনাবা। এই কবিতাটো পঢ়িবৰ কাৰণে আমি যদি লাইন বাই লাইন, আমি ডাঙৰে লাইন বাই লাইন পটাপট পঢ়ি যাম, কিন্তু তোমালোকে
কেনেকৈ পঢ়িব পাৰিবা সেইটোৰ ওপৰতহে আচলতে আমি নিৰ্ভৰ কৰি কথাটো ক'ব লাগে। তাৰপিছতে ইয়াত চোৱা আৰু চি চি মানে সাগৰ আমি পাইছোঁ সৰু সৰু তোমালোকৰ ষ্টুডেণ্টছখিনিও পাইছা। তেনেকৈ এই স্কাই মিনছ আকাশ, এইবিলাক আমি জনা শব্দ হয়নে, ডাঙৰ বেছি টান শব্দ ইয়াত ইউজ কৰা নাই। PRETTY প্ৰীতি মানে ধুনীয়া। এবাৰ প্ৰীতি দিছে আৰু এবাৰ PTR দিছে। মই কবিতাটো পঢ়া নাই, মই ৱৰ্ডখিনিৰ কথা কৈ আছোঁ। PTR দিছে, PRETT, ৱাই নিদি ৱাইটো আই কৰিছে আৰু ইয়াৰ দিছে PTR। কিয় দিছে এইটোৱে এটা গ্ৰামাৰৰ কথা আছে ইয়াতে, চ' এইখিনিও আমি আলোচনা কৰিম। PTR ইয়াৰ পিছত মই কৈ আছোঁ এইখিনি চোৱা। ব্ৰিজ BRIDGE, মই ৱৰ্ডকেইটাহে কৈছোঁ। ব্ৰিজ মিনছ দলং, তোমালোকে জানা ব্ৰিজ আমি কৈ থাকোঁ। আৰু বিশেষকৈ আমাৰ এটা সুবিধা হৈছে কি, এই যে আমাৰ ডাঙৰ ধৰা অভাৰব্ৰিজ বুলি কওঁ আমি, বনাই দিছে ধুনীয়াকৈ, সৰু ল'ৰা ছোৱালীয়েও সেইবিলাক জনা হৈছে। চ' অভাৰব্ৰিজৰ কথা কওঁতে অভাৰব্ৰিজৰ কথা কওঁতে ব্ৰিজ মিনছ এইটোৱে ব্ৰিজ দলং, সেইখনো দলং। ইয়াতো অভাৰব্ৰিজৰ বিষয়ে যেনেকৈ আমি অভাৰব্ৰিজ শব্দটো পাইছোঁ তেনেকৈ ইয়াতো পাম অলপ পিছত। মই কথাখিনি প্ৰথম কৈ লৈছোঁ। তাৰপিছত চোৱা, ব্ৰিজ এখন নহয়, সেইকাৰণে ইয়াতে ES দিছে। আমি বহু বচনত যিহেতু SES ইউজ কৰোঁ, গ্ৰামাৰখিনি মই কৈছোঁৱে, লাগে যদি তোমালোকক আকৌ মই বুজাম, ঠিক আছে। আৰু চোৱা ইয়াত তেনেকুৱা কি আছে, অভাৰটক্স মই ক'ম বাৰু, এতিয়া আমি কবিতাটো পঢ়িম, ঠিক আছে। কবিজনৰ নামটো কি আছে, আমি পয়েটৰ নামটো ক'বই লাগিব, ঠিক আছে। একবাৰ আমি কবিতাটো পঢ়িছোঁ আৰু তোমালোকে শুনিবা। ইয়াৰ পিছত ইয়াত যিখিনি গ্ৰামাৰ আছে, গ্ৰামাৰখিনি মই তোমালোকক সুন্দৰকৈ বুজাই যাম। দি ৰেইনবো কবিতাটো আমি পঢ়োঁ। ইয়াতে প্ৰথমতে কৈছে, ৱৰ্ক ইন দ্য ফেয়াৰ্ছ এণ্ড মেক এ লিষ্ট অফ 3 gifts of nature that you know about। তোমালোকক প্ৰকৃতিয়ে দিয়া 3টা গিফ্টছৰ বিষয়ে ইয়াত লিখিবলৈ কৈছে। তোমালোকে এই বিষয়ে যি জানা, মানে তোমালোকে তাৰ বিষয়ে যি জানা 3টা প্ৰকৃতিয়ে দিয়া উপহাৰৰ বিষয়ে আমাক লিখিবলৈ কৈছে। প্ৰকৃতিয়েতো আমাক বহুত কিবা কিবি দিছে, ঠিক আছে। মই ইয়াৰ বিষয়ে পাতিম বাৰু, আমি কবিতাটো প্ৰথম পঢ়ি লওঁ। দি ৰেইনবো, দি ৰেইনবো, দা ৰেইনবো নহয়নে আমি কওঁ, ঠিক আছে। দা কেতিয়া কওঁ, দি কেতিয়া কওঁ, মই ক'ম ইয়াৰ বিষয়ে পিছত। দি ৰেইনবো বোট, মই কৈছিলোঁ BOAT বোট, অলপ আগত কৈ আছোঁ। S দিছে চোৱা, বোট নহয়নে, বোট চেইল অন দ্য ৰিভাৰ্ছ, ৰিভাৰ্ছৰ বোট চেইল অন দ্য ৰিভাৰ্ছ, ৰিভাৰ S দিছে, বহু বচন প্লুৰেল হয়। চ' নদীবিলাকৰ ওপৰত কি হয়, নাওবিলাক চলে, নদীৰ ওপৰত নাও চলে। এণ্ড শ্বিপছ চেইল অন দ্য চিজ, এণ্ড শ্বিপছ, শ্বিপ কৈছিলোঁ মই অলপ আগত, S দিছে শ্বিপছ, চেইল অন দ্য চিজ S দিছে, হয়নে। কি হয়, সাগৰৰ ওপৰত জাহাজবিলাক চলে। বোট চেইল অন দ্য ৰিভাৰ্ছ, অন প্ৰিপজিশ্যন, মই ইয়াৰ বিষয়েও ক'ম তোমালোকক গ্ৰামাৰ। অন, ইন, প্ৰিপজিশ্যনবিলাকো তোমালোকে চাই যাব লাগিব। অন দ্য ৰিভাৰ যিহেতু নদীৰ ওপৰত চলে, চ' অন দ্য ৰিভাৰ। বোট চেইল অন দ্য ৰিভাৰ এণ্ড শ্বিপছ চেইল অন দ্য চিজ, হয়নে। শ্বিপছ ক'ত চলে, চিজৰ ওপৰত, অন দ্য চিজ, সাগৰৰ ওপৰত ভাহি থাকে শ্বিপছবিলাক, জাহাজবিলাক। বাট ক্লাউডছ, ক্লাউড CLOUD, ক্লাউড মানে, ক্লাউড মিনছ ডাৱৰ, ক্লাউডছ, বাট ক্লাউডছ ডেট
sail across the sky. ক্লাউডছখিনি ডাৱৰখিনি ক'ত চলে আকাশত across the sky আকাশৰ মাজেদি মানে আকাশত ডাৱৰখিনি ভাহি থাকে are prettier far than this are prettier far than this মই অলপ আগত কৈছিলোঁ pretty prettier এই শব্দ দুটা লৈ আমি আলোচনা কৰিম অলপ পিছত মানে এই যিখিনি আমি আগত পালো boats sail on the rivers and ships sail on the seas ইয়াত কৈ বেছি ধুনীয়া কি clouds that sail across the sky হয়নে ডাৱৰখিনি যেতিয়া আকাশত ভাহি থাকে এই নদীৰ ওপৰত ভাহি থকা নাও আৰু সাগৰত ভাহি থকা জাহাজতকৈ বেছি ধুনীয়া কি এই ডাৱৰখিনি আকাশত ভাহি থকা ডাৱৰখিনি বেছি ধুনীয়া লাগে হয়নে এই দুটাতকৈ এইটো বেছি ধুনীয়া সো প্ৰিটিয়াৰ প্ৰিটি মানে ধুনীয়া প্ৰিটিয়াৰ এই দুটা ইয়াত মানে এইবিলাকতকৈ এই ডাৱৰ আকাশত ভাহি থকাটো বেছি ধুনীয়া আৰু যেহেতু কম্পেয়াৰ কৰিছে চোৱা এইবিলাকত দেন দিছ এইবিলাকতকৈ এইটো ধুনীয়া কম্পেয়াৰ কৰিছে সো দেন মনত ৰাখিবা THN দেন ৱৰ্ডটো দৰকাৰ হৈছে কম্পেয়াৰ কৰাৰ কাৰণে প্ৰিটি আৰ প্ৰিটি প্ৰিটিয়াৰ প্ৰিটিয়েষ্ট ডিগ্ৰী আমি শিকিম এই মানে পইণ্টটো পঢ়াৰ পিছতে আমি ডিগ্ৰীৰ কথা পাতিম তোমালোকক থুলমূলকৈ মই অকণমান কৈছোঁ সো প্ৰিটিয়াৰ দিলে দেন দিছে দেন কিয় ইউজ হৈছে ইয়াৰ বিষয়ে আমি পিছত পাতিম মোটামুটি তোমালোকে চাই যোৱা অকণমান কিবা এটা আমি চাই যাব লাগিব মাজতে ঠিক আছে কি হ'ল এতিয়া আৰু প্ৰিটিয়াৰ ফাৰ দেন দিছ এইবিলাকতকৈ এই ক্লাউডছ ডেট চেল এক্ৰছ দ্য স্কাইটো বেছি ধুনীয়া ইয়াৰ পিছত চাওঁ এবাৰ আকৌ পঢ়িছোঁ ৰ'বা boats sail on the rivers and ships sail on the seas but clouds that sail across the sky are prettier far than these এই দুটা these হ'ল ইয়াৰ পিছত চাওঁ there are bridges BRIDGE bridge BRIDG bridge ES দিছে bridges there are bridges on the rivers হয় হয়নে নহয় ৰিভাৰ্ছৰ ওপৰত ব্ৰিজ থাকে নে নাই ৰিভাৰৰ ওপৰত ৰিভাৰ্ছ এছ প্লুৰেল দলং থাকে নে নাই নদীৰ ওপৰত হয় নহয় দেয়াৰ আৰ ব্ৰিজেছ অন দ্য ৰিভাৰ্ছ নদীৰ ওপৰত দলংবিলাক থাকে এজ প্ৰিটি এজ ইউ প্লিজ এইটো ধুনীয়া হয় নহয়নে বাট দ্য বোট ডেট ব্ৰিজেছ হেভেন কিন্তু কিন্তু ধনু that bridges heaven ধনুৱে ক'ত ব্ৰিজ বনাইছে ক'ত ব্ৰিজ বনাইছে ধনুৱে heaven means স্বৰ্গ বুজাই বৌৱে স্বৰ্গত ব্ৰিজ বনাইছে দলং বনাইছে তোমালোকক আচলতে এবাৰেই ক'ব লাগে ইয়াৰ পিছত ইংলিছ ৱৰ্ডে ইউজ কৰিব লাগে তেতিয়া তোমালোকৰ অলপমান মানে হেবিটটো হ'ব ঠিক আছে বাট দি বোট ডেট ব্ৰিজ হেভেন হয়নে ধনুৱে দলং বনাই কেনেকৈ এণ্ড অভাৰ টপছ দ্য ট্ৰিজ TREE ট্ৰি মিনছ গছ গছনি এছ আছে TREE ট্ৰি এছ আছে ট্ৰিজ গছবিলাকৰ ওপৰেদি অভাৰ টপছ অলপ আগতে মই এটা কথা কৈছিলোঁ কি আছিলে অভাৰ ব্ৰিজ কৈছিলোঁ তোমালোকে নিশ্চয় সৰু লৈছিলেও জানো চাবলৈও গৈছা তোমালোকে নহয় জানো য'ত বনাইছে অভাৰ ব্ৰিজ ঠিক আছে এই অভাৰ ব্ৰিজৰ কথা অলপ আগত যে কৈছিলোঁ মই যে কৈছিলোঁ কিবা এটা পাম এই অভাৰ টপছ না আমাৰ কথা হ'ল কি অভাৰ টপছ দ্য ট্ৰিজ এই গছ গছনিবিলাকৰ ওপৰেদি
বৌখন গৈছেনে and builds a road কি বনাইছে build means builds builds means বনোৱা and builds a road এটা ৰাস্তা বনাইছে আৰু এদি road means ৰাস্তা কোনে বনাইছে বৌয়ে বনাইছে ধনুখনে from earth to sky পৃথিৱীৰ পৰা আকাশলৈ পৃথিৱীৰ পৰা আকাশলৈ গছৰ ওপৰেদি এটা ৰাস্তা বনাইছে এই ৰেইনবোখনে আমাক বৌ বুলি কৈছে কিয়নো কবিৰ ভাষাত এনেকৈয়ে তেওঁলোকে সৌন্দৰ্য বৃদ্ধিৰ কাৰণে কবিৰ ভাষাত তেওঁলোকে এনেকৈয়ে ভাষাবিলাক ইউজ কৰে but the boat that bridges heaven and overtops the trees and build a road eta rasta and builds a road from earth to sky you understand earth to sky পৃথিৱীৰ পৰা আকাশলৈ মানে কথা কি ঠিক আছে is prettier far than this ইয়াতে কৈছে prettier অলপ আগত পাইছো prettier is prettier far than আছে এটো কম্পেয়াৰ কৰিছে this এবিলাকতকে এই পৃথিৱীৰ পৰা আকাশলৈ বনোৱা ৰাস্তাটোৰ যিখন ৰেইনবো সেইখন বেছি ধুনিয়া কোনবিলাকতকে ধুনিয়া ব্ৰিজ অন দা ৰিভাৰ্ছ নদীৰ ওপৰত থকা দলং আৰু ব্ৰিজ কত বৰ্ডেড ব্ৰিজ হেভেন এণ্ড অভাৰটপছ দ্য ট্ৰিজ ঠিক আছে ব্ৰিজ অন দা ৰিভাৰ্ছ এই নদীৰ ওপৰত থকা দলংবিলাকতকে মানে এই ৰামধেনুখনৰ কথা আকাশলৈ পৃথিৱীৰ পৰা আকাশলৈ গছৰ ওপৰেদি বনোৱা ৰাস্তাটো বেছি ধুনীয়া বুলি কৈছে এতে কম্পেয়াৰ কৰিছে দুটাৰ লগত সো দেন ইউজ হৈছে ইয়াৰ বিষয়ে মই গ্ৰামাৰটো কৈ আছো অলপ পিছত আৰু এটা কথা এর আগত কৈছিলো কি কবিজনৰ নাম কলুৱে ক্ৰিষ্টিনা জৰ্জিনা ৰজেটি হল এতিয়া কথা হল কি দি ৰেইনবো তোমালোকে ৰামধেনু নিশ্চয় দেখিছা ৰামধেনু কেতিয়া ওলায় বৰষুণ দিয়াৰ আগত ওলায় আৰু বৰষুণ দিয়াৰ পিছত ওলায় তোমালোকে লক্ষ্য কৰিবা যদি ৰ'দ দি থকা বতৰত ৰামধেনু দেখা তেতিয়া জানিবা নিশ্চয় অলপ পিছতে বৰষুণ আহিব কিন্তু ৰামধেনুখন কেনেকুৱা দেখো আমি ৰামধেনুখন এই যেন আমি যেন বহুত ৰ'দ দেখিলে সেই হাবিখনৰ তলৰ পৰা আকাশেদি ওলাই আকৌ সেই হাবিখনৰ তলত পৰিছেগে এনেকুৱা নালাগে না আঁতৰৰ পৰা দেখিলে সো পৃথিৱীত পৰিছেহি সেইকাৰণে ইয়াতে কৈছে কি কৈছে ৰ'দটো কেনেকৈ বনায় ফ্ৰম আৰ্থ টু স্কাই মানে পৃথিৱীৰ পৰা আকাশলৈ যেন এটা ৰাস্তা বনাইছে ঠিক ৰামধেনুখন চাই থাকিলে আমাৰো তেনেকুৱাই লাগে কি সুন্দৰকৈ বনাইছে এই কবিতাটো বৰ সুন্দৰ কবিতা ঠিক আছে তোমালোকে কমেণ্টত জনাবা মই ইয়াৰ বিষয়ে আৰু ইয়াৰ পিছৰ যিকিটা কুৱেশ্যন আছে এই পয়েট্ৰিটোৰ কুৱেশ্যনকেইটা এনচাৰ কৰি দিম আৰু গ্ৰামাৰৰ বিষয়ে মই কম ইয়াত লগালগ গ্ৰামাৰ আহি গৈছে মই অলপ চলপ তোমালোকক কৈ গৈছোঁ বুজি পাইছা নিশ্চয় কথা হ'ল কি তোমালোকে প্ৰথম যেতিয়া ইংলিছ পঢ়িবা পুৰা পঢ়ি পেলাই তাৰে মিনিং কৈ দিলোঁ একো গম নাপাবা অকণমান কিবা এটা ৰস পাব লাগিব ইয়াৰ পিছত তোমালোকে আকৌ পঢ়িবা 2-3 বাৰ পঢ়িবা অকণমান থুলমূল আভাসটো পাব লাগে আৰু এই ৱৰ্ডবিলাকৰ মিনিংবিলাক জানিব লাগে তাৰ পিছৰ পৰা তোমালোকৰ কবিতাটো বেছি ইজি হৈ যাব ঠিক আছে তোমালোকে কমেণ্টত কেনে পালে জনাবা নেক্সট ভিডিঅ'ত লগ পাই আছোঁ থেংক ইউ